ৰাইজে কিয় প্ৰতিবাদ কৰিব লগা হৈছে এখন চৰকাৰ থাকোঁতে ৰাইজৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰ থাকোঁতে দিছপুৰত দিল্লীত তাৰপিছত ৰাইজে কিয় এই বিষয়টোলৈ প্ৰতিবাদ কৰিব লগা হৈছে এইটো ধিক্কাৰযোগ্য অসমৰ মানুহক অন্ধকাৰত ৰাখি নৰেন্দ্ৰ মোদী চৰকাৰে এই ধৰণৰ যদি গণ্ডগোল কৰি থাকে শোষণৰ ধাৰাবাহিকতা ৰক্ষা কৰিব খুজিছে এটা মূৰ্খৰ চকত বাস কৰিছে চালেকিত কয়লা খনন কৰিবলৈ দিয়া নহ'ব জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি দিহিং পাটকাইৰ সমীপৱৰ্তী চালেকিত কোল ইণ্ডিয়াই কয়লা খননৰ অনুমতি বিচৰাৰ পাছতে সৰব ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা অসম প্ৰদূষণ পৰিষদ ইয়াত আৰু কোল ইণ্ডিয়া এওঁলোকৰ যি ভূমিকা এওঁলোকৰ যি ৰহস্যজনক ভূমিকা গতিকে সেইটো আমাৰ ৰাইজৰ সন্মুখলৈ তুলি অনাৰ সময় আহিছে কাৰণ তেওঁলোকৰ গাফিলতিৰ কাৰণে তেওঁলোকৰ ইয়াত যিটো বন বিভাগৰ গাফিলতিৰ কাৰণে মই স্পেচিফিক নকওঁ যোৰহাট ডিগবৈ এইবিলাকৰ বন বিভাগৰ যি ভূমিকা সেই ভূমিকা আৰু ইয়াত বাকী যিসকলৰ ভূমিকা সেইসকল প্ৰদূষণ পৰিষদ কোল ইণ্ডিয়া এই ভূমিকাই এটা প্ৰচণ্ড ভাবুকিৰ সৃষ্টি কৰিছে গতিকে ইয়াৰ প্ৰতিবাদ হ'ব লাগে ইয়াক বন্ধ কৰিব লাগে প্ৰস্তাৱিত ঠাইত বনাঞ্চলক সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰিত কৰিব লাগে দিহিং পাটকাই চালেকি পৰিদৰ্শন প্ৰতিনিধি দলৰ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ দল সংগঠন অসমৰ মানুহৰ সুৰক্ষা দিব পৰা নাই সম্পদৰ সুৰক্ষা দিব পৰা নাই আৰু এতিয়া আমি দেখা পাইছোঁ যে এফালৰ পৰা অসমৰ সম্পদ লুণ্ঠন কৰাৰ এজন এজেণ্ট হিচাপে দিল্লীৰ এজেণ্ট হিচাপে সৰ্বানন্দ সোণোৱালে ইয়াত কাম কৰি আছে আমি তেখেতৰ পৰা আশা কৰিব পৰা অৱস্থাত নাই কিন্তু আমি দাবী জনাইছোঁ আজি চেলেকি প্ৰস্তাৱিত বনাঞ্চলৰ এই ভূমিৰ পৰা আমি এটা সজাতি দল আহিছোঁ আৰু আমি ইয়াৰ পৰা এটা কথা কৈ দিব বিচাৰিছোঁ যে অসমৰ সম্পদ লুণ্ঠনৰ যি প্ৰক্ৰিয়া সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এই কাম সফল হ'বলৈ দিয়া নহ'ব মন্ত্ৰী যিজনৰ সন্মুখ সেইখন জ্ঞানেই নাই তেওঁ যে কৈছে যে যদি জৈৱ বৈচিত্ৰ্যৰ এই গোটেইখন যদি মানে হেৰি ফৰেষ্ট নাইকিয়া হৈ যায় তেওঁ আৰ্টিফিচিয়েলি বনাম বুলি কৈছে সিমানখিনি দক্ষতা নথকা মানুহে আমাক নেতৃত্ব দিছে চৰকাৰৰ ওপৰত আমাৰ ইতিমধ্যে আস্থা হেৰাইছে চৰকাৰে যে কিবা ইয়াৰ নিৰাপত্তাৰ দায়িত্ব ল'ব আমি ইতিমধ্যে বিশ্বাস নাই জন্মা গতিকে আমি ছাত্ৰ সমাজক আমি ধন্যবাদ দিম যুৱ প্ৰজন্মক ধন্যবাদ দিম যে শেহতীয়াকৈ যি আন্দোলনটোক এটা মাত্ৰাত লৈ গুচি গৈছে লকডাউনৰ মাজতো বিভিন্ন ধৰণৰ বাধা আৰোপ থকাৰ পাছতো কিন্তু আমি সেই পন্থাত বিশ্বাসী এতিয়া লকডাউনৰ নামত তেওঁলোকে যিমান আইন জাপি নিদিয়ক লাগে আমাৰ অসমৰ ৰাইজ কিন্তু ভিতৰত সোমাই থকাৰ কথা নহয় শৃংখলিত সংগ্ৰাম ওলাই আনিব লাগিব আৰু সেই সম্পদ লুণ্ঠন কেতিয়াও কৰিব নিদিওঁ সেইটো আমাৰ স্পষ্ট কথা দিহিং পাটকাইৰ সমীপৱৰ্তী হাতীৰ বিচৰণস্থলীৰ অন্তৰ্গত এই চালেকি অঞ্চল য'ত অবৈধভাৱে চলি আছিল কয়লা খনন তাতে এইবাৰ কোল ইণ্ডিয়াই খননৰ অনুমতি বিচৰা ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত যোৱা বিশিষ্ট সাংবাদিক অধিবক্তা বিভিন্ন দল প্ৰকৃতিপ্ৰেমী সংগঠন সেই স্থানত উপস্থিত হৈ সজৰে প্ৰতিবাদ সাব্যস্ত কৰে ইয়াতে কয়লা মাফিয়াৰা চলি আছে মূল পৃষ্ঠপোষক গতিকে সেইসকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা নলয় মুখ্যমন্ত্ৰীয়ে কৈছিলে জিৰ' টলাৰেঞ্চ আজি তেওঁৰ দলৰ MLA এজনে দেশকৈ এই কাৰ্যৰ লগত জড়িত আছে চোৰাং কাৰবাৰৰ লগত কিয় ব্যৱস্থা লোৱা নাই লোকৰ যি অবৈধ কাম কাজ সেই অবৈধ কাম কাজক বৈধ ঘোষণা কৰাৰ যিটো চেষ্টা হৈছে সেইটোৱে মই ভাবোঁ যে আইনসন্মত নহয় এটা কথা 2 নম্বৰ কথাটো যে আমি যিটো আটাইতকৈ বিপদজনক কথা আমি ইয়াত আহি পেলাই উপলব্ধি কৰিলোঁ যে ইলিগেল কোল মাইনিং ইয়াত যিটো চলি আছে অবৈধ কোল মাইনিং সেইটোৱেও এই সামগ্ৰিকভাৱে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি দিহিং পাটকাই আৰু তাৰ কাষৰীয়া যিবিলাক সংৰক্ষিত বনাঞ্চল আছে তাৰ প্ৰতি যি ভাবুকি নমাই আনিছে সেইটোক মই ভাবোঁ যে এনভাইৰনমেণ্ট ল প্ৰটেকশ্যনৰ যিটো ধাৰণা সেই ধাৰণাৰ পৰাই এইটো এক অবৈধ কাৰ্য প্ৰতিক্ৰিয়া বিৰোধী দলপতিৰো যে আপত্তি কৰিব নোৱাৰা অৱস্থাত এই সিদ্ধান্ত কাৰ্যকৰী কৰিব বিচাৰিছে এইটো অতি দুৰ্ভাগ্যজনক আমগুৰিত বিক্ষোভ ছাত্ৰ মুক্তিৰ প্ৰাগ নিউজে ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি আছে এই বাতৰি প্ৰতিবাদত নামিছে দল সংগঠনো তাৰ মাজতে এইদৰে বিতৰ্কিত কয়লা খনন ক্ষেত্ৰ পৰিদৰ্শন কৰি কোল ইণ্ডিয়া কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী নীতিৰ বিৰুদ্ধে গৰজি উঠিল সাংসদ সাংবাদিক অধিবক্তা বুদ্ধিজীৱীৰ লগতে দল সংগঠন ভিডিঅ' জাৰ্নেলিষ্ট তপন আৰু বিশ্বৰ সৈতে ডিগবৈৰ পৰা মনোৰঞ্জন দাস আৰু উৎপল বৰা প্ৰাগ নিউজ